পশ্চিম গোৱালপাৰাৰ ৰাইজে নিৰ্বাচনত জয়ী হোৱাৰ দৰে আজি ফূৰ্তি কৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান পাবলৈ হ'লে তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমলক হেৰুৱাব লাগিব। সেইবাবে আজি এনেদৰে অসংখ্য মানুহ সমবেত হৈছে। এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। মই ইমান অনিয়ম নকৰোঁ, এইখিনি আমাক ভোট দিয়াখিনি হাত দাঙিলে ঠিক আছে, ভোট দিব হাত দাঙকচোন, তলি উদং চাওক এটাও ভোট নাই। গোৱালপাৰা পশ্চিম সমষ্টিৰ জয়পুৰত অনুষ্ঠিত কংগ্ৰেছ দলৰ কৰ্মী সভা। উক্ত সভাতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে এই মন্তব্য কৰে। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে কেনেধৰণে অত্যাচাৰ কৰিছে তাৰ তালিকাখন যদি দাঙি ধৰোঁ তেন্তে ইলেকশ্যন পাৰ হৈ যাব। যে অসমত যদি UDFৰ জন্ম নহ'লেহেঁতেন আজি বিজেপি চৰকাৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, হয় নে নহয় কওক আপোনালোকে? অত্যাচাৰৰ তালিকা কওঁতে কওঁতে শেষ নহ'ব, আপোনালোকৰ আমনি লাগি যাব। ইফালে উক্ত সভাত শ শ AIUDFৰ কৰ্মীয়েও কংগ্ৰেছত যোগদান কৰে। আজমলৰ অৱদানৰ কথা ক'বলৈ গৈ তীব্ৰ সমালোচনা কৰে আজমলক কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। আজি যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাবাতুৰিকাই কান্দিবলগীয়া হৈছে, আৰে বদৰুদ্দিন চাহাব যেতিয়া NRCত মানুহ বিপদত পৰিছিল সেই সময়ত যদি আপুনি কান্দিলেহেঁতেন আজি ৰাইজে আপোনাক এনেদৰে আপোনাৰ হ'বলৈ নোযোৱাকৈ নাথাকিলেহেঁতেন। বিপদৰ সময়ত আপুনি মানুহখিনিক অৱজ্ঞা কৰিলে। ইপিনে আজমল সন্দৰ্ভত আৰু কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ইলেকশ্যনত জিকাৰ দৰে মানুহে ফূৰ্তি কৰিছে, আপোনালোকো ইয়াত আহি ফূৰ্তি কৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান পাবলৈ হ'লে ইয়াৰ মানুহে অনুভৱ কৰিছে যে তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাব লাগিব। একমাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱালেই হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী শাসক দিছপুৰৰ পৰা নাইকিয়া হ'ব বুলি তেওঁলোকে অনুভৱ কৰিছে। সেইকাৰণে ঈদৰ আজি মাত্ৰ 2-3 দিন গৈছে, বিহুৰ এই দিন, তাৰ পিছতো আপোনাৰ হাজাৰ হাজাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে। ইলেকশ্যন কেম্পেইনৰ সময়ত এনেদৰে ইমান লোক উপস্থিত থকা মইতো 5বাৰকৈ জিকিলো, এইবাৰ 6বাৰত উঠিছোঁ, মই কেতিয়াও দেখা নাই। ইয়াৰ দ্বাৰা বুজা যায় যে ৰাইজ অশান্তিত আছে, ৰাইজ ভয়কে আছে। এই ভয় আৰু অশান্তি দূৰ কৰাৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগিব, আৰু হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰাৰ কাৰণেই ৰাইজে সিদ্ধান্ত লৈছে। সেইকাৰণে দল মত নিৰ্বিশেষে সকলো ইয়ালৈ আহিছে। UDFৰ যিসকলে ইয়াত গুৰি ধৰি আছিল, জহিৰলৈকে প্ৰমুখ্য কৰি উপসভাপতি, সেই সকলো লোক আজি ইয়ালৈ আহিছে। সকলোকে আমি কংগ্ৰেছ দলত স্বাগতম জনাইছো। কাগজখিনি চাওঁ, আমাৰ মিৰ্জা তেওঁলোকে এটা কেছ কৰিছিল, মই আজি আপোনালোকক নিজক কেছ কৰিছিল আমাৰ কাৰণে ডি ভোটাৰ গোটেই MLA খিনিয়ে চহী কৰিছিল। MLA খিনিয়ে চহী কৰাৰ পাছত এইটো কেছ নম্বৰ হ'ল হাইকোৰ্টৰ অৱদান PIL 47/2011 গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী। ইয়াত গোটেইবিলাক বিধায়ক বদৰুদ্দিন আজমলৰ কেছ কৰিলে ডি ভোটাৰ সংক্ৰান্তত। যেতিয়া এটা পজিটিভ ৰিপ্লাই, যেতিয়া চাইন এটা যেতিয়া কোৰ্টে দিলে, যেতিয়া ক'লে যে আপুনি তালিকাবিলাক দিয়ক, এই ডি ভোটাৰৰ যিখিনি লোক আছিল সকলোকে আকৌ ভাৰতীয় নাগৰিক কৰাৰ এটা ইংগিত দিয়াৰ লগে লগে 26/9/2021 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই কথাখিনি জনাৰ পাছত যি UDFে কেছ কৰিছিল তেওঁলোকৰ উকিলক ক'লে যে তুমি কেছটো উইথড্ৰ কৰা, আমি বেলেগে পিটিশ্যন দিম, আজিলৈকে পিটিশ্যন নিদিলে। সেইকাৰণে তেওঁৰ উকিলে কিতাপ লিখিছে, ইংৰাজীত লিখিছিল, মই এখন আপোনাৰ অসমীয়াত ইয়াত দিছে যে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বৰ 16জন UDF ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট বিধায়কে ওপৰৰ PIL খন দাখিল কৰে। এই যিটো নাম্বাৰ ক'লো, এই PILৰ বিষয়ে বিধায়কসকলে অসমৰ নিৰ্বাচনী তালিকাৰ লাখ লাখ ডি ভোটাৰ অবৈধভাৱে সন্নিৱিষ্ট কৰাটো প্ৰত্যাহ্বান জনায়। মাননীয় উচ্চতম ন্যায়ালয়ে পূৰ্বৰ আদেশৰ দ্বাৰা এই বিষয়ে ইতিবাচক পজিটিভ গ্ৰহণ কৰি আবেদনকাৰী বিধায়কসকলক সেই ডি ভোটাৰ তালিকা দাখিল কৰিবলৈ কয়। গোৱালপাৰাৰ পৰা ইকৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।